আমার বসে এইখানি মাটি ভাল পছন্দ করেছে রে। আরে বসে ভাল একদম রেস্টুরেন্ট খুলম বসেছি। হ্যাঁ, মাটিখানি প্লেস তো ভাল আছে। আর মাটির মালিক করে চাও বল বস এইজনে নেকি মাটির মালিক? ওইজন লাগিছে বল তার রসল ওই এই মাটির মালিক তুই নাকি? আমার বসে তোর মাটিখানি পছন্দ করেছে, গম পাইছ? এইখানি মাটিত এখন রেস্টুরেন্ট খুলিব বসে। আমার বস আজম খান যি বস্তু হাসিল করবা খোঁজে সেই বস্তু নিজে হাত দিয়ে ছাড়ে। হ্যাঁ, কিন্তু তোর মাটিখানি পছন্দ কৰিছে বসে, তোর যেনে কি নহয় কবজা কৰিবই, তাতে আমি একো ক'ব নোৱাৰিম। হা, তই যি ক বছক কবি, কিন্তু মাটি পছন্দ হৈছে বছৰ, বুজিছা? মই যাওঁ এতিয়া। এক মিনিট, কি হ'ল? এই মাটিখিনি আমাৰ ককা ৰোকা দিনৰে মাটি। কোনো গুণ্ডাৰ ভয়ত মই মাটিখিনি কব্জা কৰিব নিদিওঁ। আৰু কৈ দিবি তহঁতৰ এই আজম খানক এতিয়া ভাৰতবৰ্ষত আইনৰ মৃত্যু হোৱা নাই। মই আইনৰ সহায় ল'ম আৰু এই তহঁতৰ আজম খানৰ গুণ্ডাগিৰি মই ধ্বংস কৰি পেলাম, বুজিলি? এতিয়া যা। দিনৰ ভদ্ৰলোক দেখি আমাক ভুল নাযাবি। হা, আৰু ৰাতিৰ গুণ্ডামি তই দেখাই নাই, বুজিছা? ৰাতিৰ গুণ্ডামি দেখিলে পাগল হৈ যাবি। আমাক চাই ল'ম, এতিয়া আমি যাওঁ। এই বল। আরে যা না, যা যা। ঠিক আছে, আমি এতিয়া নকওঁ আকৌ। বল, এই বল। বস, আমার বিজনেস ডেইলি খারাপ হয়ে যাচ্ছে, কি করা যায়? হয় বস, এজনে আমাৰ নামৰ এজাহাৰ এখন দিছে। হয় নেকি? হয়। নাই নাই, তাক মই উঠাবলৈ পঠাইছো, দুজন ল'ৰা পঠাই দিছো, ৰাজু আৰু মুন্নাক মই পঠাই দিছো। তহঁতে চিন্তা কৰিব নালাগে। আৰু এই আজম খান এনেই আজম খান হোৱা নাই। এই আজম খানে যেতিয়া 16 বছৰ বয়সত আছিল, এজনী ৰেখা চৌধুৰী নামৰ ছোৱালীক ভাল পাইছিল। তাইক চালাই বেদৰ্দি দুলিয়াই হিন্দু মুছলিমৰ মামলাত ফচাই তাইক মোৰ পৰা দূৰত লৈ গ'ল। কিন্তু এই আজম খান এতিয়া আজম খান। আরে ওই রেখা চৌধুরী, এই আজম খানক তই যিদৰে এৰি গৈছিলি সেইদৰে এই আজম খান এতিয়া বৰ্তমান নাই। কিন্তু এই আজম খান এতিয়া কি মানুহ হৈ যায় ভাই? এই আজম খান এতিয়া মানুহ হৈ যায়। এই আজম খানে যা জানুৱাৰী বস, সিহঁতে দেৰি কৰিলে যে। ফোনটো লগাচোন, কি কৰিলে বা? বস আহিছে, আহিছে নেকি? হ্যাঁ আহিছে। আজি চালা চিটাৰ হাতত পৰিব। আৰে বাকি খালাছ কৰি দিবি। লৈ আহ। বস ইয়াক আনিছো। ক'ত পালি? সৌ তিনিআলিৰ মাজতে পৰি আছে। এই বহ। আহিছ, উঠ। বস, ইয়াক কি কৰা যায় এতিয়া? কেছটো উঠাই লোৱাৰ নামত কিমান টকা লাগিব তোক? কিমান টকা লাগে শুন। আজম খানে এই নিগনিবোৰৰ লগত কথা ক'ব নোৱাৰে। এই কিমান টকা লাগিব ভাইটি? কিমান টকা লাগিব? কৌ মোক কিমান টকা লাগে, কৌ। মোক টকা নালাগে। কি লাগে ৰ? মোক টকা প্ৰয়োজন নাই। বস, এক টকা নালাগে, কি কৰা যায় এতিয়া? তহঁতে যে ইমান বেয়া কামবোৰ কৰি আছ, তাৰে অৱসান হ'বই লাগিব। তাৰে অৱসান মই কৰিহে এৰিম। আরে এই সালা, এই ধুরিয়ার টকা নালাগে তোর, টকা নালাগে। টকা না মামাই মাত দিব, না মামি মাত দিব, না খুড়াই মাত দিব, না পেহী মাত দিব, না খুড়িয়ে মাত দিব। বিপদৰ সময়ত তোক কেৱল মাত দিব টকাই। আলহী অতিথি কেৱল তোৰ সদায় ভাল কামত, শুভ কামত তোৰ কিবা লাভ হ'লেহে আহিব। কিন্তু বিপদৰ সময়ত সদায় তোক টকাই মাত দিব, টকাই। আৰু তই টকা নালাগে বুলি ক। আৰে ঐ ৰাজুৱা, মোৰ চুৰিখন দেচোন। এই বস, আজি কি বাৰ? বস শনিবাৰ। শনিবাৰে মোৰ মাৰ জন্মবাৰ। আৰু এই জন্মবাৰৰ দিনা এনেকুৱা নিখনি বৰক মাৰি মই মোৰ হাত নবন্ধাও। আৰে ঐ ৰাজুৱা, ইয়াক চুই দে। হিন্দু ধৰ্মৰ এটা শ্লোক আছে, सर्वे भवन्तु सुखिदा सर्वे सन्तु निरामया सर्वे भद्राणि पश्यन्तु।
চালা পাহৰি থাকিলোঁ নহয় আৰে সেইবোৰ বাদ দে কিন্তু তোক যিখিনি টকা দিওঁ খুজিছোঁ সেই টকাখিনি যদি তই ল'লি হয় তেতিয়াহ'লে তোৰ এই অৱস্থা নহ'লে আৰে ঐ বাবুৱা ইয়াত পেলাই দে এই ৰাস্তাৰ আলিমুখতে পেলাই থৈ আহ যা এনেকুৱা এটা জীৱন আছিল যেতিয়া ময়ো অন্য মানুহৰ নিচিনা অলপমান হাঁহি ফূৰ্তি কৰি থাকিব পাৰিছিলোঁ কিন্তু এতিয়া চালা হাঁহিলেও জলদি হাঁহিব লাগে আৰে চালা হাঁহিয়ে নাহে বছ হয় নেকি তেতিয়াহ'লে কালি আপুনি পাই যাব দুজনক মই পঠাই দিম বছ আপুনি টকা এডভান্সখিনি পে'মেণ্ট কৰি দিয়ক মোক নাই মানে মই এতিয়া ডক্টৰৰ লগত কথা পাতিব লাগিব নহয় ডক্টৰক টকাখিনি দি দিব লাগিব আপুনি মোক এডভান্সখিনি পে'মেণ্ট কৰি দিয়ক বাকী কামখিনি আপোনাৰ মাল ডেলিভাৰী পৰহি হৈ যাব অ'কে বছ থেংক ইউ বাই গুড নাইট ছাৰ গুড নাইট আৰে ঐ বাবুৱা আৰে ঐ ৰাজুৱা আৰে পাখনটোকে তাই ক'ত গ'ল বা আৰে ঐ ৰাজুৱা য়েছ বছ কিবা হুকুম আছিল হুকুম মানে মোক ক'বৰ পৰা বছে অৰ্ডাৰ কৰিলে কি বছ দুজন কেণ্ডিডেট লাগে হয় য়েছ মই এতিয়া ডক্টৰৰ লগত কথা পাতোঁ তহঁতে দুজন কালি উঠাই দে ঠিক কালি নহয় এটা কাম কৰ মোৰ প্ৰয়োজনটো কালি আমি কামটো কৰিব লাগিব সেয়েহে এতিয়াই তহঁতে য'ৰ পৰা পাওঁ তোৰ পৰা দুজনী উঠাই লৈ আহ সৰু বাচ্চা হ'লে ভাল হয় মানে এটা কিডনী আমাৰ বাচ্চাক লাগিব এই কিডনীটো আমি 10 লাখ টকাত বিক্ৰী কৰিব পাৰিম আৰু ডক্টৰৰ লগত মই মেনেজ কৰিম এতিয়া ফোন কৰোঁ আৰু তহঁতে এটা বাচ্চা যদি অকণমান ডাঙৰমান ছোৱালী লৈ আহিবি ছোৱালী মানে আমাৰ বছে অৰ্ডাৰ কৰিছে নহয় বছৰ মতে আমি মালটো ডেলিভাৰী দি দিব লাগিব এতিয়া তহঁতে যা মই অকণমান বিশ্ৰাম কৰোঁ টকা এই আজম খানে বৰ্তমান টকা চিনি পায় এটা সময় আছিল যি সময়ত আজম খানেও এজনী ছোৱালীৰ প্ৰেমত পৰি পাগল হৈছিল এতিয়া চালাই আজম খানটো এটা পাগলেই হয় টকা না মই মামাক চিনো না মই মামীক চিনো না মই খুৰাক চিনো না মই খুৰীক চিনো মোক লাগিব কেৱল টকা আৰে ঐ ৰাজুৱাহঁত আহি পোৱা নাই এতিয়ালৈকে আৰে ঐ ৰাজুৱা দেখিছোঁ আহিছে আৰে ঐ ৰাজুৱা জলদি মোৰ ফোনৰ পৰা ফোন আহি আছে ঘৰলৈ গ'লে তুমি কি পাবা তোমাক আমি কালি ঘৰত এনেও থৈ আহিমেই কালি নহ'লেও পৰহি তোমাক আমি ঘৰত থৈ আহিম চিন্তা নকৰিবা মইনা আৰে মইনা বাচ্চা আৰে ইমান সৰু বাচ্চাটো উঠাই লৈ আহিছ অকণমান ডাঙৰ আনিব নোৱাৰিলি নে আনিছো বছ এইটো আৰে ঐ এইটো বাচ্চাই হয় বাচ্চা আৰে তোৰ বোলে ভণ্টিৰ বিয়া আছিল কালি তই 2 লাখ টকা লৈ যাবি তোৰ বস্তু টকা লাগিব নহয় লাগিব টকা না আমি মামাক চিনো না আমি মামীক চিনো না আমি খুৰাক চিনো না আমি খুৰীক চিনো আমাক লাগি কেৱল টকা আজম খানৰ জয়ে তোৰ দিনে উৎপাত বেছি হৈ যাই আছে নাই নহ'ব আৰু চাই দেখিলে নহ'ব এনেকৈ আৰু ৰাতি দেখুৱাই দিওঁ আজম খান কিমান পানীৰ মাছ হয় আজি ৰাতিয়ে আজম খান গৈ আছোঁ মই সাজু হ এন্ধাৰ ৰাতিৰ জোনাকী হৈ আজি আমি টকাৰ মাজতে বিলীন হৈ ডেন্স কৰিবলৈ আমি সকলোৱে ডেন্স কৰিম আজি একেলগে সকলোৱে পাৰ্টি কৰ মাছ নিশাৰ পাৰ্টি
है मैंने ये इश्क सहरा खली बली हो गया है दिल दुनिया से मेरा खली बली हो गया है दिल खली बली हो गया है दिल दुनिया से मेरा खली मेरा खली बली हो गया है दिल जब से पहना है मैंने ये इश्क सहरा खली बली हो गया है दिल दुनिया से मेरा खली बली हो गया है दिल আরে ওই রাজু ইয়েস বস মোক এসপি ফোন করেছিলে আৰু কোনোবাই কৈ বোলে আমাৰ নামত এখন এজাহাৰ দিছে সেই মানুহজন আমি অতি সোনকালে উলিয়াব লাগিব নহ'লে আমাৰ বিপদ হ'ব পাৰে আৰু কালি যে আমি ল'ৰাজনক অকণমান ধুই দিছিলোঁ সেই ল'ৰাজনৰ খবৰ তোহঁতে কৰিছনে নাই কৰিছ সেই ল'ৰাজনে আমাৰ বাবে আকৌ বিপদ চপাই আনিব পাৰে কিয়া ভগৱান কা প্যাৰা কৰি পেলা আৰে ঐ ৰাজুৱা মোৰ চুৰিখন লৈ যা এইখন মোক মায়ে গিফ্ট দিয়া চুৰি হয় এইখন চুৰিৰে তাক মাৰি আব্বে শুন মোক বিচাৰি যাব নালাগে তহঁতে তহঁতৰ কাল হৈ মই নিজে আহিছোঁ আরে আমার কাপে সালা কি আইছে এজন সুইয়া আরে তোর কাপে তো মোর রাজু আয়ে কাপি আরে ওই রাজু ইয়েস বস মোর চুরিখন দে না ইয়া কাজি মই অকমান সেলেক্ট দি কারণ ইয়াজি বহুত দিনৰ মূৰত মানুহ টেষ্ট এই কি আমার কাল রহিছ আরে ওই রাজু ইয়েস বস কি কি আমাক আজি ধ্বংস কৰিব আহিছে ইয়েস বস তোৰ ভণ্টি কোথায় আনিছিল মোৰ এয়া চমচা এয়া মোৰ ৰাইধেন ৰাজুৱাই আৰু তাৰ লগতে এজনী কণমানি বাচ্চা আহিছিল বাচ্চা এই বাচ্চাজনী আনিছিল কোনে জানো এয়া মোৰ বাবু আগত গলি এয়া মোৰ বাবুয়া এয়া মোৰ এক কথাত উঠক বেঠক কৰা এই ৰাজুৱা বাবু আৰু পিছত দুজন দেখিছ তোক ইয়াৰ পৰা উঠাই দিব উঠাই একদম ওপৰলৈ উঠাই দিব আব্বে তুই গোটাই দেখুৱাই বাচ্চা হ'ব পাৰ এই বাঘৰ লগত পৰিলি যি বৰ দৰে মেকুৰী কি জিকিব আব্বে তোৰ ৰাজুৱা বাবুৱাটো মৰি থাকিল এতিয়া তোৰ সময় আহিছে আব্বে উঠ আবে আজি মোৰ নিচা হৈছে হৈ থাকে মোৰ ৰজা হ'বলৈ আহিছ হা আৰে ঐ ৰাজুৱা মোৰ চুৰিখন হাতত থাকে আজি মোক আকৌ মাৰিব পৰা নাই আৰে ঐ বাবুৱা ৰাজুৱা বাবুৱা মৰি থাকিল এতিয়া আছ তই ঐ ৰাজুৱা মই মাতিলে কোনে আহিব বে তই ৰাজুৱা বাবুৱাক মাতি লাভ নাই তই ইমান দিনে যিমান পাপৰ কাম কৰি আছিলি তাৰে আজি মই পুণ্য কৰিবলৈ আহিছোঁ আৰু তোৰ ৰাজুৱা বাবুৱাৰ মাজত তোক সোমাই দিলি ৰেখা চৌধুৰী আজম খান জানুৱাৰ হৈ আছিল জানুৱাৰ হৈ থাকিব জানুৱাৰ হৈ মৰিলেও এতিয়া আহি আছো ৰেখা চৌধুৰী আহি আছো